যিহেতু এই ডিজাইনাৰ হয় ইনষ্টাগ্ৰামত কি আছে কৈ দিয়া মনু সিং মোৰ ব্লেংকেট পৰ্দা কি কৰিলা এইবিলাক কি বুলি ক'ম আৰু সৰু সুৰা মেকআপৰ একাডেমিত আছোঁ বহুত ভালে ভণ্টিজনীক কৰাম নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল ব্ৰঞ্জাৰ বিউটি লগতে মোৰ ফেচবুক পেজ বিউটি দাস আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু আজি ইয়াত দেখিছে মই মানে মোৰ পূৰা কি বুলি ক'ম আৰু সৰু সুৰা মেকআপৰ একাডেমিত আছোঁ বহুত মানে এবছৰ পাৰে হৈ গ'ল ফটোশ্বুট কৰোৱা নাই আজি কৰাম ফাইনেলি আৰু আপোনালোকক দেখাম কৰি থাকোঁতে অকণমান দেখাম আৰু যিমান পাৰোঁ আৰু এইফালে ভণ্টিজনীক কৰাম ৰেডি কৰি লোৱা হৈছে বস্তুবোৰ দেখিছে ইয়াতো সোমাই আছে এতিয়া কৰোঁ আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে আৰু যদি মেকআপৰ ভিডিঅ' আপোনালোকক লাগে সেইটো কমেণ্ট কৰিব আজি মই এটা কি লুক হ'ব গ্লেম লুক দিম মানে একদম বেলেগ টাইপৰ সদায় মই যিহেতু মানে আগতে বৰ্তমানটো কৰা নাছিলোঁ ব্ৰাইডেল শ্বুট কৰি থাকোঁ আজি ভাবিলোঁ ব্ৰাইডেল নকৰোঁ বেলেগ এটা কৰোঁ ব্ৰাইডেল ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাব আৰু আজি মই একদম চিম্পুলকৈ কৰিম কিন্তু কি কৰিম লাষ্টত আপোনালোকে দেখিব চাই থাকক আগলৈ কথা নকৰোঁ দেৰি হৈ গৈছে যিহেতু আৰু আজি মই এইটো আছিলে মেকআপ ফৰএভাৰ ফাউণ্ডেশ্যন ইউজ কৰিছোঁ ইয়াৰ লুকটো মানে ফাইনেল ৰিজাল্টটো কেনেকুৱা আহে আপোনালোকে মোক কমেণ্ট কৰি জনাব যিহেতু কৈছোঁ বহুত দিনৰ মূৰত ফটোশ্বুট কৰিছোঁ ভাবিছোঁ অলপ হেভি মানে ইমান হেভিও নহয় অলপ ভাল এটা লুক দিম ভাবিছোঁ আৰু চাই থাকক এইডাল যিহেতু ষ্টিক হয় গতিকে মই এনেকৈ ডেপ ডেপ কৰি লগাই লৈছোঁ তাৰপাছত ব্লেণ্ড কৰিম আৰু মই সদায় ফাউণ্ডেশ্যন ব্ৰাছ দি ব্লেণ্ড কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ দেখিছে ব্ৰাছ দি ব্লেণ্ড কৰিবলৈ একেবাৰে সহজ কিন্তু এনেকৈ ঘঁহি নানিব বস্তুটো সদায় ডেপ ডেপ কৰি ব্লেণ্ড কৰিব তেতিয়া বস্তুটো মানে ফাউণ্ডেশ্যনখিনি স্কিনত ধুনীয়াকৈ সোমাই যায় আৰু ফাটিও নাযায় দেখিবলৈও ধুনীয়া হয় আৰু ফাউণ্ডেশ্যন এপ্লাই কৰোৱা হৈ গ'ল আৰু ফাউণ্ডেশ্যন এপ্লাই কৰি যিহেতু পাউডাৰ ছেট কৰিব লাগে আপোনালোকে বাৰু পাউডাৰ ছেট কেনেকৈ কৰে মই কেনেকৈ কৰিছোঁ তাকে চাওকচোন আজি পাউডাৰ যেতিয়া মানে ছেট কৰা হয় যদি ভালকৈ আপুনি পাউডাৰখিনি এপ্লাই নকৰে তেতিয়া চকুৰ তলৰত ৰিংকলছ আহে মানে ফাটি যায় আকৌ লাফিং লাইনতো ফাটি যায় গতিকে যেতিয়া আপুনি পাউডাৰ ছেট কৰিব প্ৰথমে চকুৰ তলৰখিনি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ব তাৰপাছত লগালগ সেই জেগাখিনিত মানে চকুৰ তলত আকৌ পাউডাৰ ছেট কৰিব সেইদৰে আপুনি দুইটা চকুতে কৰিব তাৰ পাছত আপুনি ফেচত ধুনীয়াকৈ পাউডাৰ ছেট কৰি দিব আৰু তেতিয়া চাব আপোনাৰ মেকআপটো লং লাষ্টিং হ'ব মানে বহুত দেৰিলৈকে থাকিব ফাটিও নাযায় আৰু যিহেতু এটা মেকআপ ব্লেণ্ডিঙৰ ওপৰত ডিপেণ্ড কৰে আৰু পাউডাৰ ছেট কৰাৰ ওপৰতো ডিপেণ্ড কৰে গতিকে মোৰ পৰা যিমানখিনি নলেজ আছিলে আপোনালোকক ক'লোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজখন ফ'ল' কৰি দিব নাপাহৰিব কিন্তু দেই আৰু এতিয়া মই গোটেই ফেচতে পাউডাৰ ছেট কৰি লওঁ তাৰপাছত আপোনালোকক দেখাই আছোঁ ফেচটো কৰি হৈ গ'ল এতিয়া ইনাৰ কৰ্ণাৰ হাইলাইটটো তাই নিজে কৰি লৈছে মডেলে মানে মোৰ মডেলজনীয়ে তাইকে দি দিলোঁ আৰু এতিয়া ফাইনেল লুকটো আপোনালোকক দেখাইছোঁ আৰু এয়া হৈ গ'ল ফাইনেল লুক মানে আৰু আছে বাৰু ন হেয়াৰটো আছে আৰু এতিয়া মেকআপ কমপ্লিট হৈ গ'ল এয়া হ'ল মোৰ মডেল ড্ৰেছ ৰেডি হৈ গ'ল হেয়াৰ ৰেডি মেকআপ ৰেডি কেনেকুৱা লাগিছে বাৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যদি মোৰ মেকআপবোৰ ভাল লাগিছে তেনেহ'লে আপোনালোকক যদি মোৰ মেকআপৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব যে মোক মেকআপৰ ভিডিঅ' লাগে তেতিয়া মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকিম ভিডিঅ' আৰু আই মেকআপটো কেনেকুৱা লাগিছে তাকো কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজখন ফ'ল' কৰি দিব আৰু এতিয়া ইয়াৰ ফটোশ্বুট আৰম্ভ হৈ গ'ল আৰু যিহেতু ফটোশ্বুট কৰিব লৈছোঁ যোগাৰ দেখাই দিয়া এবাৰ মোৰ ব্লেংকেট পৰ্দা আৰু এয়া হ'ল মোৰ ফটোগ্ৰাফাৰ মোৰ ফটোগ্ৰাফাৰ কাৰণে আজি মই নিজে যোগাৰ কৰি লৈছোঁ মোৰ ষ্টেজটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পেজখন ফ'ল' কৰি দিব আৰু অকণমান দেখাম ন ৰৈ থাকক আৰু লগতে মডেলৰ লগত ময়ো ফটো দুকপিমান উঠাই ল'লোঁ টিক টাক কৰি প'ষ্ট দি ফটো কি কবি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু লাষ্টত
এতিয়া আৰু অকণমান ভিডিঅ' বাকী আছে, চাই থাকক। বহুত ভাল লাগিলে নেক্সট টাইম আকৌ কৰিম ন? অঁ নেক্সট টাইম চাওঁ আমি কি ফটোশ্বুট কৰিম নাজানো, আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব, লগতে ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব, পেজটো ফ'ল' কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰো ভাল লাগিলে তাইৰ লগত কাম কৰি। আৰু যিহেতু এই ডিজাইনাৰ হয়, আপোনালোকে যদি কিবা ড্ৰেছ ডিজাইন মানে ইউনিক টাইপৰ ড্ৰেছ পিন্ধিব বিচাৰে, কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট কেনেকৈ কৰিব? অঁ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত কি আছে কৈ দিয়া। মন্নু সিং বুলি আছে। তাত গৈ আপোনালোকে তাইক কণ্টেক্ট কৰিব যদি ড্ৰেছ লাগে। সেয়াই আৰু আজিলৈ বাই বাই, নেক্সট আকৌ লগ পাই আছোঁ। এই ৰ'বাচোন ৰ'বা, মোৰতো অলপ ভালকৈ ৰাখা। মোৰ মেকআপটো কৰিবলৈ বহুত দিগদাৰ হৈছে কিন্তু দেই, এইবোৰ যে শান্তিয়ে নাথাকে পাই। বেয়া হ'লে আকৌ পাছত মোক ক'ব যে মেকআপ বেয়া হ'ল। কি কৰিলা এইবিলাক? তুমিহে বাৰে বাৰে টোপনিয়াই আছা। কৈছোৱে মই মাথাটো ঠিক কৰিবলৈ, তুমি বাৰে বাৰে টোপনিয়াই আছা। এনেকুৱা কৰিব দিয়া নাছিলো মই। মোৰ ভুল নহয় ন, তোমাৰ ভুল হয়। যোৱা নকৰোঁ। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে তাকো কমেণ্ট কৰি জনাব, লগতে ফটো 2 কপিমান শ্বেয়াৰ কৰিলোঁ, যিহেতু ফটোগ্ৰাফাৰে দিয়া নাই, মোবাইলত উঠোৱা ফটোকে দিলোঁ। আৰু আগলৈ এইদৰে ভিডিঅ' দি থাকিবৰ কাৰণে আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।